যিসকলে শ্ৰদ্ধা জানে তাৰ গোটেই জীৱন সুন্দৰ হয়। এই কথা মই কোৱা নাই, এই কথা স্বয়ং ভগৱন্তই অৰ্জুনক কৈছে। দাপৰত ভগৱন্তই যেতিয়া অৱতাৰ লৈছিল অৰ্জুনক কৈছিল, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানং অধৰ্মস্য তদাত্মনাং সৃজম্যহম পৰিত্ৰাণায় সাধুনাং বিনাশয় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভাৱমি যুগে যুগে। হে অৰ্জুন, মই যুগে যুগে অৱতাৰ ধাৰণ কৰোঁ তিনিটা কাৰণত: মৰহিজা ধৰ্মটো উত্থানৰ কাৰণে, সাধু মহন্তক ৰক্ষা কৰাৰ কাৰণে, আৰু দস্যু দানৱক দমন কৰাৰ কাৰণে। আৰু তুমি এটা কথা ভালকে জানিবা, শ্ৰদ্ধাৱান লভতে জ্ঞানম, শ্ৰদ্ধাৱান লভতে জ্ঞানম। প্ৰত্যেককে লাগে কথা। শ্ৰদ্ধা থাকিলে জ্ঞান আহে। আমি যদি কোনোবা মানুহ এজনক শ্ৰদ্ধা ভক্তি সহকাৰে কিবা কথা সুধো, আমি তেওঁৰ পৰা জ্ঞান পাম। যদি শ্ৰদ্ধা ভক্তি নকৰি মই যদি অভিমান অহংকাৰ কৰি ফুৰো, তেতিয়া মোৰ পৰা কোনেও জ্ঞান নাপাব বা ময়ো কাৰো পৰা জ্ঞান নাপাম। সদায় দাস্য আৰু সৰু ভাৱত যিসকল চলিছে সেইসকল পৃথিৱীত দিগ্বিজয় কৰিছে। সেইকাৰণে ভগৱন্তই যুগে যুগে আহি কয়, তোমালোকে দুবুৰী হবলৈ শিকিবা, আহত গছ নহবা। যদি দুবুৰী হোৱা, মানুহে চটকি ফিনকি যোৱাৰ পাছতো শালিকাই যদি এই গছৰ ওপৰত যদি নি থৈ বাঁহ বান্ধে, বৰষুণ পৰে তাৰ পৰা গজালি আহে। কিন্তু যদি বৰগছ এবাৰ পৰি গৈছে, সি আৰু জীৱনত গজালি নাহে। সেইকাৰণে আমি সদায় সৰু হবলৈ শিকিব লাগে। এদিন ভগৱন্ত কৃষ্ণই এই মহা অহংকাৰী দুৰ্যোধনক মাতিছিল আৰু মহাভক্ত পঞ্চপাণ্ডৱৰ ডাঙৰ ভাতৃ যুধিষ্ঠিৰক মাতিছিল। দুয়োকে ভগৱন্তই ক'লে, যুধিষ্ঠিৰ দাদা, আপুনি এজন বেয়া মানুহ আনি দিয়কচোন। যুধিষ্ঠিৰে বেয়া মানুহ বিচাৰি গ'ল। যেতিয়া যুধিষ্ঠিৰে বেয়া মানুহবিলাক বিচাৰি গ'ল, সকলোবিলাক আহি বা আজি ধৰ্মৰাজ আহিছে, প্ৰত্যেকেই সেৱা কৰে যুধিষ্ঠিৰক। তাৰপিছত দুৰ্যোধনক ক'লে, আপুনি এজন ভাল মানুহ লৈ আহকচোন। দুৰ্যোধনে ভাল মানুহ বিচাৰি গ'ল। যাই যাই বহুতে ঋষিমুনিয়ে কৃষ্ণ 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 ধ্যান কৰি আছে। তেতিয়া দুৰ্যোধনে কৈছে, এই তোমালোকে যে এই গোৱালৰ ল'ৰা কৃষ্ণক ধ্যান কৰিছা, মই ৰজা, মই ভাল মানুহ, মোকহে ধ্যান কৰিব লাগে, মোৰ নাম ল'ব লাগে, এইবিলাক বন্ধ কৰা। দুৰ্যোধনক ঘূৰি আহিল।